ओम शांति। प्रातः मुरली बापदादा मधुबन 3 নৱেম্বৰ 2021। মৰমৰ সন্তানসকল, ভিতৰে বাহিৰে স্বচ্ছ হোৱা। এতিয়া তোমালোকৰ কোনো বেয়া অভ্যাস থাকিব নালাগে। প্ৰশ্ন: ব্ৰাহ্মণ সন্তানসকলে পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'বৰ বাবে কোনটো ধাৰণাৰ প্ৰতি ধ্যান ৰাখিব লাগে? উত্তৰ: এই জন্মত পিতাৰ হোৱাৰ পাছত এনেকুৱা কোনো পাপ কৰ্ম কৰিব নালাগে যাৰ বাবে 100 গুণ শাস্তি ভুগিবলগীয়া হয়। পিতাৰ যি অতি মিঠা, তেওঁ তোমালোকক নিজৰ সমান মিঠা কৰি তোলে। সেয়েহে মুখেৰে কোনো কটু বচন উচ্চাৰিত হ'ব নালাগে যাৰ দ্বাৰা আনৰ দুখ হয়। দুখহৰ্তা সুখকৰ্তাৰ সন্তান হৈ সকলোৱে দুখ হৰণ কৰিব লাগে। মন বাণী কৰ্মৰে সুখ দিব লাগে। স্তুতি নিন্দাত সমান হৈ থাকিব লাগে। ওম শান্তি। সদগুৰু বাবাক বৃক্ষপতিৰ দিন বুলিও কোৱা হয়। বৃক্ষপতিৰ দিন অৰ্থাৎ পিতাৰ দিন। অমাৱস্যাৰ দিনা অন্ধকাৰ ৰাতি পুৰা হয়, আকৌ দিন আৰম্ভ হয়। চন্দ্ৰমা উদয় হ'বলৈ আৰম্ভ কৰে আৰু আজিকালি মৃতকৰ আত্মাসকলক খুৱাই বুৱাই ইচ্ছা পূৰা কৰি দিয়ে। পুনৰ মাগিবলগীয়া নহয়, সকলোকে তৃপ্ত কৰা হয়। দিনলৈ গুচি গ'ল, পুনৰ ৰাতিলৈ উভতি অহাৰ দৰকাৰেই বা কি? আচল নিয়ম হৈছে 12 মাহ সময় কেতিয়া পূৰা হয় তেতিয়া মৃতকৰ আত্মাক খুৱাই সকলো ইচ্ছা শেষ কৰি দিবলগীয়া হয়। আকৌ অন্ধকাৰ ৰাতি কিয় আহ্বান কৰা হয়? কিন্তু ব্ৰাহ্মণে এতিয়াও ৰীতি প্ৰথা চলি আছে, সেয়া চলি আহি থাকে। দক্ষিণা আদি পাই থাকিব। সেয়া হৈছে হদৰ অমাৱস্যা। এতিয়া পিতা আহিছে বেহদৰ অমাৱস্যাত। পিতাৰ আগমন হ'লে আধা কল্পৰ অমানিশা পূৰা হয়। আকৌ সত্যযুগত আলোকেই আলোক হয়। তাত কেতিয়াও মৃতকৰ আত্মাক নোখোৱাব। এয়া আকৌ হৈছে বেহদৰ অমাৱস্যা। ব্ৰহ্মাৰ ৰাতি তথা ব্ৰাহ্মণৰ ৰাতিপুৱা হৈ দিন আহি যায়, তেতিয়া কোনেও মৃতকৰ আত্মাক নোখোৱায়। তাত ব্ৰাহ্মণেই নাথাকে। এনেকুৱা নহয় যে কোনো নমৰে, কিন্তু এই ৰীতি প্ৰথা নাথাকে। ইয়াতো অনেক প্ৰকাৰৰ ব্ৰাহ্মণো আছে। এতিয়া বিচাৰে যে এখন বিশ্ব হওক, এখন ৰাষ্ট্ৰ হওক। এতিয়া ইমানবোৰৰ এখন ৰাষ্ট্ৰতো হ'ব নোৱাৰে। অৱশ্যে হয়, এক ৰাজ্য, এক ৰীতি প্ৰথা আছিল, যে সত্যযুগ আছিল। সেয়াতো পিতাহে আহি স্থাপন কৰে। তাত সকলো অতি মিঠা হয়, দুখৰ কথা নাথাকে। তেতিয়া কুটুবচন নকয়, পাপ নকৰে। এতিয়া যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমান পদ পাব ক্ৰমানুসৰি। এনেকুৱা নহয় যে তাত কোনোবাই চুৰি আদি কৰিব। ভিতৰে বাহিৰে স্বচ্ছ হৈ থাকে। ইয়াত ভিতৰ আৰু বাহিৰ বেলেগ হয়। ইয়াত ইজনে সিজনৰ কিমান লোকচান কৰে। এই সকলোবোৰ হৈছে ৰাৱণ ৰাজ্যৰ লেতেৰা চঞ্চলতা। বাবাই এতিয়া ইয়াক একেবাৰে নাশ কৰাই দিয়ে। সকলোৰে ইমান সোনকালে লেতেৰা অভ্যাসটো আঁতৰি নাযায়, সময় লাগে। যিমান যুগত থাকিবা খোজে প্ৰতি চাই থাকিবা যে যুগত থাকোঁতে কোনো পাপ কৰ্মটো নকৰোঁ। নিজে অমায়িক হৈ আকৌ আনকো অমায়িক কৰি তোলনে? নিজেই যদি কঠুৱা হয় তেন্তে আনক অমায়িক কেনেকৈ কৰি তুলিব? ইয়াত এনেকুৱা সকল অতি সোনকালে প্ৰত্যক্ষ হৈ যায়, লুকাই থাকিব নোৱাৰে। পিতাই কয়, মোৰ সন্তান হৈ যদি অন্য কোনো ওলট পালট কাম কৰা তেন্তে অতি কঠোৰ শাস্তি পাবা। পদো ভ্ৰষ্ট হৈ যাব। ভগৱানে নিজেই বহি দেৱতা কৰি তুলিবলৈ পঢ়ায়। দেৱতাসকলৰ মহিমা গায়। সৰ্বগুণ সম্পন্ন অহিংসা পৰম ধৰ্ম। হিংসা 2 প্ৰকাৰৰ। এটাটো কামকটাৰী হিংসাৰে মনুষ্যই আদিময়ত অন্তৰ দুখ পায়। দ্বিতীয়টো হৈছে আকৌ ক্ৰোধান্বিত হৈ এজনে আনজনক মাৰে, দুখ দিয়ে, দুখী হয়। ইয়াতো সন্তানসকলক কোৱা হয় মন বাণী কৰ্মৰে এনেকুৱা কোনো কাম কৰিব নালাগে, কাকোৱে দুখ দিব নালাগে। আমি হয়েই দুখহৰ্তা সুখকৰ্তাৰ সন্তান। গতিকে সকলোকে এইটোৱেই যুক্তি শুনাব লাগে যে কেনেকৈ তেওঁলোকে দুখ হৰণ কৰি সুখ দিব পাৰে। কৃতকৰ্মৰ হিচাপ নিকাচ নিষ্পত্তি হৈ যায়। ইয়াত পিতাই বুজায়, এইটো জন্মত যি কিছু পাপ কৰ্ম কৰিছা শুনাই দিলে আধা খণ্ডন হৈ যাব। কিন্তু শিৰত অনেক জন্মত কৰা পাপ কৰ্মটো বহুত আছে নহয় জানো? এতিয়া পিতাই বুজায় যে এইটো জন্মতো এনেকুৱা কৰ্ম কৰিব নালাগে
যাৰ বাবে পাপ হয় আৰু যোগ বলেৰে অনেক জন্মৰ পাপ কৰ্ম ভস্ম কৰিব লাগে। এই জন্মত পিতাৰ হোৱাৰ পাছত কোনো পাপ কৰ্ম কৰিব নালাগে। ব্ৰাহ্মণ নোহোৱাকৈ উত্তৰাধিকাৰ পাব নোৱাৰে। এয়া বাপ দাদা নহয় জানো? উত্তৰাধিকাৰ তোমালোকে তেওঁৰ পৰা পোৱা, এওঁৰ পৰা নহয়। এওঁ নিজক একো বুলিয়েই নকয়। এওঁতো কৈছে কেৱল ৰথ, এওঁৰ পৰা তোমালোকে একো নোপোৱা। ৰথটোতো গায়ন কৰা হয়, হৈছেনো ৰথ উলিয়াই নহয়। ঘোঁৰাক কিমান সজোৱা হয়, এয়াতো পতিত শৰীৰ নহয় জানো? এওঁ এতিয়া সজ্জিত হৈ আছে, নিজৰ পুৰুষাৰ্থেৰে সজ্জিত হয়। বাবাই এওঁৰ প্ৰতি অনুকম্পা নেদেখুৱায়। এয়াতো বাবাই কেতিয়াবা কেতিয়াবা হাঁহি ধেমালি কৰে যে ভাড়াটো পাব নহয় জানো? কিন্তু পুৰুষাৰ্থ যেনেদৰে তোমালোকে কৰিব লাগে তেনেদৰে এওঁ কৰিবলগীয়া হয়। এইটো লালচা নাথাকে যে মোক ভাড়া দিব। এয়াতো বাবাই হাঁহি ধেমালি কৰে। আত্মা যোগ বলেৰেহে শতপ্ৰধান হ'ব লাগে। যিমানে যোগযুক্ত হ'ব সিমানে পাৱন হ'বা আৰু নিজৰ সন্মানো কৰি তুলিব লাগে। তোমালোক সন্তানসকলে জানা, যিসকল ভাল ভাল সেৱা কৰোঁতা আছে তেওঁলোক প্ৰসিদ্ধ হয়। বাবাই সেৱাত পঠিয়াই দিয়ে। অতি মৃদুভাষী হ'ব লাগে, কাৰো সৈতে কাজিয়া পেচাল কৰিব নালাগে। ব্ৰাহ্মণে যদি কটু বচন কয় তেন্তে ক'ব এওঁতো ক্ৰোধৰ ভূত আছে, স্তুতি নিন্দাত সমান হৈ থাকিব লাগে। বহুতৰে ক্ৰোধৰ ভূত আছে, অনেক তেওঁলোকৰ প্ৰতি বিতুষ্ট হয়। এনেকুৱা নহয় যে সকলোৰে ক্ৰোধ আঁতৰি গৈছে। যেতিয়ালৈকে সম্পূৰ্ণ হোৱাৰ সময় নাহে তেতিয়ালৈকে লাহে লাহে খাট আঁতৰি গৈ থাকিব। এনেকৈ কোনেও ক'ব নোৱাৰে যে মোৰ ক্ৰোধ নাই। কাৰোবাৰ বেছি, কাৰোবাৰ কম থাকে, কাৰোবাৰ আৱাজেই এনেকুৱা যেন যুদ্ধহে কৰে। সন্তানসকল অতি অমায়িক হ'ব লাগে, ইয়াতে সৰ্বগুণ সম্পন্ন হ'ব লাগে। বিকাৰটো অনেক প্ৰকাৰৰ আছে নহয় জানো? ক্ৰোধ কৰা, মিছা কথা কোৱা, এই সকলোবোৰ হৈছে বিকাৰ। পিতাই কয়, সন্তানসকল, এতিয়া যদি কোনো বিকৰ্ম কৰা তেন্তে বহুত শাস্তি খাবলগীয়া হ'ব। তাততো মোৰ লগত শাস্তি দিওঁতা ধৰ্মৰজা থাকিব। ইয়াত শাস্তি প্ৰত্যক্ষভাৱে পোৱা যায়, ধৰ্মৰজাৰ শাস্তি গুপ্তভাৱে পোৱা যায়। গৰ্ভ কাৰাগাৰতো শাস্তি ভোগ কৰে। কাৰোবাৰ বেমাৰ আদি হয়, সেয়াও কৰ্মভোগ। ধৰ্ম ৰজাৰ দ্বাৰা শাস্তি পায়। পূৰ্বৰ কৰ্মৰো শাস্তি এতিয়া পায়। এতিয়াৰ কৰ্মৰ শাস্তিও এতিয়াই পাব পাৰে। আকৌ গৰ্ভ কাৰাগাৰতো পায়, সেয়া হৈছে গুপ্ত। ধৰ্মৰজাৰ তাতো শাস্তি নিদিব নহয় জানো? ইয়াত আকৌ শৰীৰ দ্বাৰা ভুগিবলগীয়া হয়। এতিয়া পিতাই আমাক ইয়াৰ পৰা মুক্ত কৰি আছে। পৰমপিতা আৰু ধৰ্মৰজা বাবা দুয়ো হাজিৰ আছে। এতিয়া সকলোৰে হিচাপ নিষ্পত্তিৰ সময়। প্ৰত্যেকৰে হিচাপ হয়। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। যিহেতু তোমালোক সন্তানসকলে বুজি পোৱা সম্পূৰ্ণ হ'ব লাগে, সেয়েহে কোনো পাপ কৰ্ম নকৰিবা। নিজৰ কল্যাণৰ কাৰণে যিমান সম্ভৱ সিমান পূৰা পুৰুষাৰ্থ কৰা উচিত। কল্প কল্পান্তৰৰ কথা, সেয়া পঢ়াটো হৈছে এটা জন্মৰ কাৰণে, পৰৱৰ্তী জন্মত আকৌ অন্য পঢ়া পঢ়িব। এয়া হৈছে 21 জন্মৰ অবিনাশী পিতাই অবিনাশী পাঠ পঢ়ায়, যাৰ দ্বাৰা 21 জন্মৰ কাৰণে অবিনাশী পদো পোৱা যায়। পিতাৰ পৰা 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পোৱা যায়। তোমালোক সন্তানসকলে জানা যে এইখন পুৰণি সৃষ্টি, নতুন সৃষ্টিত ভাৰত অকলে আছিল। এতিয়া পুনৰ এই চক্ৰ ঘূৰে, নতুন সৃষ্টি স্থাপন হৈ পুৰণি সৃষ্টিৰ বিনাশ হ'ব। ইয়াতো গায়ন কৰা হৈছে, পৰমপিতা পৰমাত্মা আহি ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি স্থাপন কৰে। ব্ৰাহ্মণটো নিশ্চয় লাগে, সেয়েহে নিশ্চয় পবিত্ৰও হ'ব। ৰাজযোগো শিকিব চাগৈ। আমি ব্ৰহ্মকুমাৰ কুমাৰীসকলতো পবিত্ৰ হৈ আছোঁ। পিতাই এনেকৈ নকয় যে ঘৰ সংসাৰ ত্যাগ কৰা, নহয়, গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হৈ থাকা। এই বাপদাদা নামটি বহুত ভাল। ককাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। তেওঁ হৈছে উচ্চতকৈ উচ্চ। ব্ৰহ্মাটো পতিত আছিল নহয় জানো? এওঁ প্ৰথমে স্বেচ্ছাচাৰী পূজ্য মহাৰজা আছিল, এতিয়া অন্তত আহি পতিত হৈ গ'ল। এয়া হৈছে এওঁ অন্তিম জন্ম। এইখন সৃষ্টিত কোনোবা পাৱন আছেই বা ক'ত? পাৱন সৃষ্টিত কোনেও শ্ৰমণ নকৰে। গায়নো কৰা হৈছে, আত্মা পৰমাত্মা পৃথকে থাকিল বহুকাল। ইয়াৰ হিচাপো তোমালোকে বুজিলা। যিসকল সূৰ্যবংশী হয় তেওঁলোকে প্ৰথমে নিজৰ উত্তৰাধিকাৰ ল'বলৈ আহিব। এতিয়া আত্মা শৰীৰ ত্যাগ কৰি গ'ল, কয় যে স্বৰ্গলৈ গ'ল, তেন্তে তেওঁক নৰকলৈ মতাৰ দৰকাৰেই বা কি? একোৱেই নুবুজে। সাধু সন্থ আদিৰো যেতিয়া মৃত্যু হয় তেতিয়া তেওঁলোকৰো মৃত্যু বাৰ্ষিকী পালন কৰে।
ভোগ আগবঢ়াই চাগে। যিহেতু কয় জ্যোতিৰ সমাহিত হৈ গ'ল, তেন্তে আকৌ ভোগ কিয় আগবঢ়ায়? বাৰ্ষিকী কিয় পালন কৰে? শৰীৰটো শেষ হৈ গ'ল, আত্মাও গুচি গ'ল, তেন্তে আত্মাক আহ্বান কৰাৰ কি দৰকাৰ? জ্যোতিত লীন হৈ গ'ল, পুনৰ কেনেকৈ আহিব পাৰে? অনেক মত আছে। এনেকৈও কয় মনুষ্যই মোক্ষ প্ৰাপ্ত কৰে, তাৰ পাছত আৰু নাহে। যদি মোক্ষ পালে তেন্তে আৰু বেছিকৈহে আনন্দ উৎসৱ কৰা উচিত। ভূমিকা পালন কৰাৰ পৰা মুক্ত হৈ গ'ল, তেনেহ'লেতো তেওঁক স্মৰণো কৰিব নালাগে। এয়াও তোমালোকে জানা, সকলো মনুষ্য মাত্ৰৰে এজন পিতাক নিশ্চয় স্মৰণ কৰে। মানিও লয় যে সকলো ভাই ভাই, তেন্তে ভাইসকলে পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পোৱা উচিত। সকলো আত্মাৰ সদ্গতিদাতা এজন, সকলো আত্মাই উভতি যাব লাগে। মনুষ্যই মনুষ্যক সদ্গতি কেনেকৈ দিব পাৰে? সেইবাবে সকলোৰে সদ্গতিদাতা এজনেৰে নাম প্ৰসিদ্ধ। তেওঁৱেই জ্ঞানৰ সাগৰ পতিত পাৱন হয়। সেইজন পিতা আহি ৰাজযোগ শিকায়, সকলোকে ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰে। ইয়াক বেহদৰ অমাৱস্যা বুলি কোৱা হয়। আধা কল্প হৈছে বেহদৰ ৰাতি, আকৌ আধা কল্প হৈছে বেহদৰ দিন। এয়া খেল হয়। যেতিয়া ধৰ্মীয় সন্মিলন অনুষ্ঠিত কৰাসকলে মাতে, তেতিয়া শান্তি কেনেকৈ হ'ব তাত সেই বিষয়ে ক'ব লাগে। এক ধৰ্ম এক মত সত্যযুগতহে হয়। তাৰ ৫,০০০ বছৰ হ'ল। তাত সুখ শান্তি সকলো আছিল, বাকী সকলো আত্মা শান্তিধামত আছিল। নতুন সৃষ্টিত এটাই ধৰ্ম আছিল। পুৰণি সৃষ্টিত বৃক্ষ কিমান বাঢ়ি যায়। অনেক ধৰ্ম আছে। এতিয়া অনেক ধৰ্মৰ বিনাশ আৰু এক ধৰ্ম প্ৰতিষ্ঠা কৰা এইটো পিতাৰেই কাম। শিৱবাবাই কয়, এইটো মোৰ কাম, মই কল্পই কল্পই আহি এই কাম কৰোঁ। সত্যযুগী ৰাজধানীৰ বাবে ৰাজযোগ নিশ্চয় সংগমতেই শিকাব। সকলো পতিতক পাৱন কৰি তোলে। কয়, মই আহোঁ বহুত জন্মৰ অন্তৰ জন্মৰো অন্তত। যিজনে পূৰা ৮৪ জন্ম লৈছে, তেওঁৰ ৰথতেই আহি বুজাওঁ, নতুন সৃষ্টিটো নায়েই, পুৰণি সৃষ্টিতে আহি নতুন সৃষ্টি ৰচনা কৰোঁ। পতিত সৃষ্টিক পাৱন কৰি তোলোঁ। মোৰ নামেই হৈছে দুখহৰ্তা সুখকৰ্তা। সুখত মোক কোনেও স্মৰণ নকৰে, দুখত মোক স্মৰণ কৰে। নিশ্চয় দুখ পাইছিল। পিতাই কয়, মই পঢ়াবলৈ আহিছোঁ। এতিয়া পঢ়াটো তোমালোকৰ কাম। মনুষ্যটো ঘোৰ অন্ধকাৰত আছে। তোমালোকেও একো জনা নাছিলা। এই সময়ত গোটেই সৃষ্টিৰ নাও ডুবি আছে। কিমান দুখ আছে। তোমালোকে সকলোৱে নাও পাৰ কৰা, সকলো শান্তিধামলৈ গুচি যাব। এই কথাবোৰ তোমালোকৰ বুদ্ধিত আছে, সেয়াও ক্ৰমানুসৰি। যিসকল প্ৰকাশকুঞ্জ হ'ব, তেওঁলোকে আনকো মাৰ্গদৰ্শন কৰি থাকিব। তেওঁলোকৰ কামেই হৈছে মাৰ্গদৰ্শন কৰা। সন্তানসকলক পিতাই কেনেকৈ পঢ়ায়, এইটো স্থায়ী আনন্দ থকা উচিত। ইয়ালৈ আহি বহুত সজীৱ হৈ যায়। বাহিৰলৈ গ'লে নিচাই নাইকিয়া হৈ যায়। পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ লোৱাৰ ইচ্ছা ৰাখিব লাগে। খোজে প্ৰতি পিতাৰ পৰা ৰায় লৈ থাকিব লাগে। আগতে তীৰ্থলৈ খোজকাঢ়ি গৈছিল, বহুত সাৱধানেৰে গৈছিল। এতিয়াতো বাছ ট্ৰেইনেৰে যায়। এতিয়া মায়াৰ জাকজমকতা বহুত। সত্যযুগত জাকজমকতা আছিল, আকৌ দ্বাপৰৰ পৰা অৱনমিত হৈ গ'ল। এতিয়া আকৌ অন্তিমত আৰম্ভ হৈছে। ইয়াক মায়াৰ পাম বুলি কোৱা হয়। কাৰোবাক যদি কোৱা যে স্বৰ্গলৈ যাওঁ বোলা, তেতিয়া ক'ব, আমাৰতো ইয়াতেই সকলো সুখ আছে। মটৰ গাড়ী উৰাজাহাজ আদি সকলো আছে। আমাৰ বাবে ইয়াতেই স্বৰ্গ। ধন সম্পত্তি অলংকাৰ আদি সকলো আছে। লক্ষ্মী নাৰায়ণৰো অলংকাৰ আছে, নহয় জানো? আমিও পিন্ধিব পাৰোঁ। যিমানেই নুবুজোৱা তথাপি বিষেই স্মৃতিত থাকে। বিষ অবিহনে থাকিব নোৱাৰে। পিতাই কয়, তোমালোকে মোৰ কথা নামানা, পাৱন নোহোৱা, তেন্তে মোক আহ্বানেই কিয় কৰা যে সেই পতিত পাৱন আহক। স্মৃতিত ৰাখিবা। এতিয়া নামানিলে তেতিয়া ধৰ্মৰাজৰ দ্বাৰা শাস্তি দিয়াম। ভয়ো নকৰে। বহুত সন্তান বিকাৰত গৈয়ে থাকে। ভয়েই নাই। তেওঁলোকে কিমান শাস্তি খাব। কথাই নুসুধিবা, পদো ভ্ৰষ্ট হৈ যাব। পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে, নহয় জানো? সংগ্ৰহ দুখত এনেকৈ অৱনমিত হৈ যায় যে একেবাৰে নিজৰ পদ হেৰুৱাই পেলায়। তোমালোকে জানা, এতিয়া হীৰা আদি খনিবোৰ খালী হৈ গৈ আছে, পুনৰ ভৰপূৰ হৈ যাব। সোণ হীৰাৰ পাহাৰ থাকে। হীৰা যেতিয়া খনন কৰি উলিয়ায়, তেতিয়া প্ৰথমে পাথৰ অৱস্থাত থাকে। পুনৰ সেয়া পৰিষ্কাৰ কৰি হীৰা তৈয়াৰ কৰে। তোমালোকেও জ্ঞানৰূপী শান শিলেৰে ঘঁহে, তেতিয়া তোমালোক কিমান ভাল হৈ যোৱা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰে লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ শ্ৰৱণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: এতিয়া হিচাপ নিষ্পত্তিৰ সময়, সেইকাৰণে কোনো পাপ কৰ্ম কৰিব নালাগে। নিজৰ কল্যাণৰ বাবে পুৰুষাৰ্থ কৰিব লাগে, বহুত অমায়িক হ'ব লাগে, কোষ ত্যাগ কৰিব লাগে, পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ লোৱাৰ ইচ্ছা ৰাখিব লাগে, খোজে প্ৰতি পিতাৰ ৰায় ল'ব লাগে, পিতাৰ সমান দুখহৰ্তা সুখকৰ্তা হ'ব লাগে। বৰদান: নিজৰ সংকল্পৰ আউল অথবা শাস্তিৰ পৰাও উপৰাম হৈ থাকোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা। সন্মান সহকাৰে উত্তীৰ্ণ অৰ্থাৎ মনটো সংকল্পৰ বাবে যাতে শাস্তি নাখায়। ধৰ্মৰজাৰ শাস্তি সেয়াটো পাছৰ কথা, কিন্তু নিজৰ সংকল্পৰো আউল অথবা শাস্তিৰ পৰা উপৰাম হৈ থকা এয়া সন্মান সহকাৰে উত্তীৰ্ণ হওঁতাসকলৰ লক্ষণ। বাণী কৰ্ম সম্বন্ধ সম্পৰ্কৰ কথাটো স্থূল হয়, কিন্তু সংকল্পটো যাতে আউল নালাগে এনেকুৱা প্ৰতিজ্ঞা কৰা, তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হ'বা। শ্লোগান: জ্ঞান উৰ্মিত আৰু যুগৰ বন্তি ঠিক হ'লে আনন্দৰ দীপক জ্বলি থাকিব। ওম শান্তি।